হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই দুআষাৰমান কথা কৈ ল'বলৈ ওলাইছোঁ যে চাৰিওফালৰ এইটো মই এটা কথা দেখিছোঁ যে আমাৰ ভিডিঅ' বুলি নহয়, যে অসমৰ প্ৰায়বিলাক ভাল ভাল ইউটিউব চেনেলৰ বা যিসকলে পঢ়া ৰিলেটেড ভিডিঅ' আপলোড কৰে তেওঁলোকৰ বৰ্তমান ভিডিঅ' চোৱা মানুহৰ সংখ্যা কমি গৈছে। অৰ্থাৎ কম ছাত্ৰ ছাত্ৰীয়ে এইবিলাক ভিডিঅ' চোৱা হৈছে। কাৰণ কি হয়, আমি আজি গম পাইছোঁ যে আমাৰ বৰ্তমান কি হৈছে যে আমাৰ ভাল ভিডিঅ'ৰ সমাদৰটো লাহে লাহে কমি যাই আছে। আমাৰ ধৰা যি টি ভিডিঅ'বিলাক তোমালোকে সমাদৰ আছে তোমালোকৰ ওচৰত, কিন্তু ভাল ভিডিঅ'ৰ সমাদৰটো খুব কম। তাৰ ৰিলেটেড মই আৰু এটা কথা কওঁ যে তোমালোকৰ এতিয়া নিশ্চিতভাৱে বয়স হৈছে যে কোনটো ভিডিঅ' তোমালোকৰ কাৰণে উপযোগী, কোনটো অনুপযোগী, সেইবিলাক তোমালোকে একদম ধুনীয়াকৈ ভাবিব পৰা বয়স হৈছে। গতিকে পঢ়া ৰিলেটেড কিবা ভিডিঅ' আহিলে তোমালোকে সেইবিলাক ভিডিঅ' সন্মান কৰিবা আৰু সেইবিলাক ভিডিঅ' তোমালোকে চাবা। কাৰণ হাতত সময় বহুত কম আছে। এতিয়া হাফ ইয়াৰলি আহিছে, দুদিন পিছত SSLC আহি যাব। গতিকে লোকচান কাৰো হোৱা নাই। এই ক্ষেত্ৰত তোমালোকে নাভাবিবা যে কাৰোবাৰ লোকচান হৈছে। ধৰা আজি মই এইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰি আছোঁ, মোৰ ধৰা এটা প্ৰেক্টিছ হৈছে, মোৰ কেলকুলেশ্যন স্পীডটো বাঢ়িছে বা মোৰ একুৰেচিটো বাঢ়িছে। কোনোবা বেলেগে কৰা আছে, তেওঁৰ একুৰেচি বাঢ়িছে, কেলকুলেশ্যন স্পীডটো বাঢ়িছে বা বস্তুখিনিৰ লগত মিলি আছে। কিন্তু যিসকলৰ লোকচান সেইসকলৰ হ'ব যিসকলে ভাল নিজৰ কাৰণে উপযোগী বুলি ভাবিও, যে ভাল ভিডিঅ' বুলি জানিও যিসকলে স্কিপ কৰি দিয়ে, তো সেইসকলৰ কাৰণে কিন্তু বহুত বেছি বিপদ হৈ যাব। গতিকে সময় থাকোঁতে এইবিলাক ভিডিঅ' চোৱা আৰম্ভ কৰা, সকলোৰে ভাল ভাল ভিডিঅ'বিলাক চোৱা তোমালোকে ষ্টাৰ্ট কৰি দিয়া, যিহেতু এক্সাম আহি আছে আৰু সকলোৱে ভালৰ কাৰণে তোমালোকৰ ভিডিঅ'বিলাক বনাই আছে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আছে, যদি sin a = 3/5 দেন cos a ৰ ভেলু কিমান হ'ব? অৰ্থাৎ sin থিটা মানে আমি জানো sin a = ইয়াত দিয়া আছে 3/5। sin থিটা মানে জানো আমি লম্ব বাই কৰ্ণ। তো তোমালোকে ডেফিনেটলি ইয়াতে গমে পাইছা যে কৰ্ণ হৈ যাব আমাৰ ইয়াতে 5, লম্ব হৈছে আমাৰ ইয়াতে 3। এতিয়া আমাক লাগে ভূমি। ভূমি = আমি লিখিম যে ভূমি √/কৰ্ণ স্কুৱেৰ মাইনাছ লম্ব স্কুৱেৰ। এইটো পাইথাগোৰাছৰ সূত্ৰৰ মতে কৰ্ণ স্কুৱেৰ হ'লে তোমালোকৰ ইয়াতে হৈ যাব 5ৰ স্কুৱেৰ। 5ৰ স্কুৱেৰ যদি আমি কৰোঁ 5 স্কুৱেৰ মাইনাছ এইফালে হ'ব 3 স্কুৱেৰ। ইয়াতে মই লিখিছোঁ 5 আৰু 3 এইটো আমাৰ হ'লে তোমালোকৰ 25 - 9 = 16 হ'ব। 16 হ'লে তোমালোকৰ এই ৰুটটো হ'ব 4। অৰ্থাৎ ভূমি ভেলু আমি পালোঁ 4। এতিয়া cos a মানে আমি জানো যে cos a = ভূমি বাই কৰ্ণ। ভূমি বাই কৰ্ণ। ভূমি আমি পাইছোঁ ইয়াতে 4 আৰু কৰ্ণ আছে আমাৰ ইয়াতে 5। গতিকে cos a ৰ ভেলু হ'ব 4/5। অপশ্যন নম্বৰ E is the correct choice for the given question. Okay, clear. Next question আছে, যদি cos a = 12/13 দেন tan a ৰ ভেলু কিমান হ'ব? অৰ্থাৎ cos a ৰ ভেলুটো আমাৰ দিয়া আছে 12/13 দেন tan ৰ ভেলুটো কিমান? অৰ্থাৎ cos থিটা মানে আমি জানো cos a = লম্ব বাই কৰ্ণ, ভূমি বাই কৰ্ণ। ভূমি বাই কৰ্ণ। এতিয়া আমি কৰ্ণ নিশ্চিতভাৱে আমি কৰ্ণ পাইছোঁ যে 13 আৰু আমি ভূমি পাইছোঁ 12। এতিয়া আমাক লাগে লম্ব। লম্বটো আমি উলিয়াম, এইফালে তোমালোকে চাবা কৰ্ণ স্কুৱেৰ মাইনাছ ভূমি স্কুৱেৰ। অৰ্থাৎ কৰ্ণ যদি স্কুৱেৰ কৰোঁ 169 আৰু ভূমি স্কুৱেৰ কৰিলে 144। এইটো আমাৰ হ'ব √25 = 5। লম্ব পালোঁ 5, কৰ্ণ পালোঁ 13, ভূমি পালোঁ 12। এতিয়া tan a = লম্ব বাই ভূমি। লম্ব হৈ যাব আমাৰ ইয়াতে 5 এণ্ড ভূমি হৈ যাব আমাৰ ইয়াতে 12। অৰ্থাৎ 5/12। অপশ্যন নম্বৰ A is the correct choice for the given question. অপশ্যন নম্বৰ A টোৱে আমাৰ ইয়াতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3 আছে, যদি sin a = 1/2 অৰ্থাৎ হাফ তেন্তে থিটা = কিমান? আমি জানো যে sin থিটা = দিয়া আছে sin থিটা = হাফ। আমি ইয়াতে চাম যে sin থিটা sin মই লিখি দিছোঁ sin 30 ডিগ্ৰীৰ ভেলুটো আমাৰ ইয়াতে হাফ হয়। তোমালোকে আগতে এইটো জানি থ'ব লাগিব।
গতিকে আমি ইয়াতে লিখিম হাফৰ জায়গাত লিখিম আমি sin 30 ডিগ্ৰী অৰ্থাৎ sin 30 ডিগ্ৰীৰ ভ্যালুটো sin থিটাৰ লগত সমান হ'ব যেতিয়া থিটা ইকুৱেল টু 30 ডিগ্ৰী হ'ব থিটা আৰু 30 টো সমান হ'ব লাগিব যিহেতু ইয়াতে সমান চিন আছে গতিকে থিটা ইকুৱেল টু হৈ যাব আমাৰ 30 ডিগ্ৰী যাক আমি পাই বাই 6 বুলি লিখো গতিকে অপচন নাম্বাৰ 1 is the correct choice for the given question next আছে যদি tan a is equal to 1 তেন্তে a এর ভ্যালু কিমান অর্থাৎ tan a is equal to 1 দিয়া আছে গপছত তুমি প্ৰথমে এইখিনি লিখি লোৱা তাৰ পিছত আমি লিখিম আমি জানো যে tan 45 ডিগ্ৰী is equal to 1 এটো আমি আগতে জানিব লাগিব এটো মই বক্স কৰি দিছো এতিয়া আমি লিখো tan a is equal to 1 মানে আমি লিখিব পাৰো tan 45 ডিগ্ৰী অর্থাৎ এই দুটা আমি যদি ইকুয়াল বলি লিখিব লাগে তেতিয়া আমাৰ এর ভ্যালুটো নিশ্চিতভাৱে 45 ৰ সমান হ'ব লাগিব মইটো ৰঙা কালাৰৰ বাকস বনাই দিছো গতিকে এর ভ্যালু হৈ যাব আমাৰ 45 অপচন নাম্বাৰ সি টো আমাৰ এতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হ'ব নেক্সট কোৱেশ্চন নাম্বাৰ cot a is equal to 4/3 then sin a is equal to কিমান আমি জানো যে sin square a plus cos square a is equal to 1 এই ফর্মুলা দ্বারা আমি কৰিম গতিকে পুন প্ৰথমে তোমালোকে লিখা যে sin square a সরি এটা মোৰ খেলি মেলি হল মই এটা cos চাইছিলো কিন্তু cos নহয় এটো cot দিয়া আছে ঠিক আছে আমি পুন প্ৰথমে tan থিটাৰ ভ্যালুটো উলিয়াই লম tan a is equal to 1/cot a গতিকে এটো উল্টাই দিয়া এটো তোমালোকে 3/4 কৰি দিয়া tan থিটা হ'ব 3/4 tan থিটা ভ্যালু হৈছে আমাৰ লম্ব বাই ভূমি অর্থাৎ ভূমি হৈ যাব আমাৰ 4 লম্ব হৈ যাব আমাৰ ইয়াতে 3 গতিকে আমি কৰ্ণডাল উলিয়াব লাগে কৰ্ণ আমি লিখিম কৰ্ণ is equal to root over ভূমি স্কয়ার অর্থাৎ 4 স্কয়ার প্লাস লম্ব স্কয়ার 3 স্কয়ার অর্থাৎ এইটো হৈ যাব আমাৰ 25 গতিকে 5 হল কৰ্ণটো 5 হল গতিকে tan a আমি ভ্যালুটো লিখিম লম্ব বাই কৰ্ণ লম্ব আমাৰ ইয়াতে আছে তোমালোকৰ 3 লম্ব 3 আছে আৰু কৰ্ণ আছে 5 গতিকে 3/5 is the correct choice for the given question গতিকে অপচন নাম্বাৰ বি টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হৈ যাব ওকে ক্লিয়াৰ নেক্সট আমি কোৱেশ্চনটো চাম যে ত্ৰিকোণমিতি কোন ধৰণৰ ত্ৰিভুজৰ প্ৰয়োগ হয় কোন ধৰণৰ ত্ৰিভুজত প্ৰয়োগ কৰা হয় অৰ্থাৎ ত্ৰিকোণমিতি আমি জানো যে যেহেতু লম্ব থাকে ভূমিও থাকে কৰ্ণও থাকে গতিকে ইয়াৰ ক্ষেত্ৰত লম্ব হ'ব লাগিলে আমাৰ এইটোত এনেকুৱা ধৰণৰ ত্ৰিভুজৰ লগত হয় য'ত আমাৰ এটা কোণ 90 ডিগ্ৰী থাকে অৰ্থাৎ এইটো আমি ক'ব পাৰো যে সমকোণী ত্ৰিভুজ ইকুৱেল রাইট এঙ্গেল ট্রায়াঙ্গেল ইংৰাজীত যদি কও সমকোণী ত্ৰিভুজ গতিকে এইটো আছে আমাৰ যিকোনো ত্ৰিভুজত নহব সমদ্বিবাহু খণ্ডক নহব সমবাহু নহব সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত হ'ব অপচন নাম্বাৰ বি টো নেক্সট 1 plus tan square theta অর্থাৎ আমি জানো যে প্রথমে আমি পাইছো যে sin square theta plus cos square theta is equal to 1 তার পিছতে আমাৰ ফর্মুলাটো আছে 1 plus tan square theta tan square is equal to 6 square a গতিকে 6 আছে গতিকে অপচন নাম্বাৰ এ টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হ'ব বাকি sin cos হ'ব নোৱাৰে cos টো আমাৰ কটৰ লগত ৰিলেটেড হ'ব নেক্সট আছে sin 90 ডিগ্ৰীৰ মান কিমান মই আটাইবিলাক মানে লিখিম তোমালোকৰ কাৰণে মই আটাইবিলাক মানে লিখি দিম এতিয়া তোমালোকে চাই যাবা আৰু সেই অনুপাতে তোমালোকে নিজে উত্তৰ কৰিব পাৰিবা sin 0 ডিগ্ৰী ভ্যালু প্ৰথমতে লিখিম sin 0 ডিগ্ৰী 0 হ'ব sin 30 ডিগ্ৰী হাফ হ'ব sin 45 1/√2 sin 60 degree √3/2 sin 90 degree 1 গতিকে sin 90 degree মানটো কিমান পালো বক্স বনাই দিছো 1 গতিকে বি টো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰা হ'ব এইখন ইমিডিয়েট তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা
যিসকলৰ ভেলুবিলাক মনত নাথাকে তোমালোকে প্ৰেক্টিছ কৰা আৰু চোৱা ধৰা এইবিলাক ভেলু মই লিখি দিছোঁ যে ময়ো লিখিলোঁ এবাৰ মোৰো এবাৰ ৰিভাইজ হ'ল মোৰো এবাৰ মনত থাকিল যিহেতু আমি ডাঙৰ ডাঙৰ কুৱেশ্যনবিলাক ফিজিক্স কেমিষ্ট্ৰিত কৰিবলৈ ভেলুবিলাক আমি লাগে কেমিষ্ট্ৰিত নালাগিলে আমাৰ ফিজিক্সত লাগে গতিকে এইকাৰণে তোমালোকৰ কোনো কাৰো ক্ষতি নাই ভিডিঅ' বনোৱাৰ সময়ত কাৰো ক্ষতি নাই মোৰ আজিলৈ একো ক্ষতি হোৱা নাই যেহেতু পঢ়া ৰিলেটেড ভিডিঅ' নেক্সট আমাৰ চাওঁ tan 45 ডিগ্ৰীৰ মান কিমান অৰ্থাৎ ইয়াতেও মই লিখিম tan 0 ডিগ্ৰী মান কিমান tan 0 ডিগ্ৰী মান হ'ব 0 tan 30 ডিগ্ৰীৰ মান হ'ব 1/√3 tan 45 ডিগ্ৰী হয়তো এনেকৈ তোমালোকক গোটেইবিলাক কোনেও লিখি নিদিব তথাপিও মই লিখি দিছোঁ tan 45 ডিগ্ৰী 1 যিহেতু লাৰ্ণিং ফেজত tan 60 ডিগ্ৰী আমাক লাগে এইবিলাক tan 60 ডিগ্ৰী √3 and tan 90 ডিগ্ৰী এইটো হৈ যাব আমাৰ 1/0 হৈ যাব যেহেতু গতিকে 1/0 হ'লে এইটো আমাৰ ইনফিনিটি বুলি ধৰা হয় অসীম গতিকে tan 45 ডিগ্ৰী সুধিছে 45 ডিগ্ৰীটো ক'ত আছে আমি বক্স বনাই লওঁ আমি 45 ডিগ্ৰী পালোঁ গতিকে tan 45 ডিগ্ৰী মান হ'ব 1 ইমিডিয়েট স্ক্ৰীনশ্বট মাৰি লওঁ নহ'লে বা লিখি লোৱা লাষ্ট কুৱেশ্যন আজি ক্লাছৰ ত্ৰিকোণমিতিত sin স্কয়াৰ a plus cos square a is equal to কিমান এইটো মই প্ৰুফ কৰি তোমালোকক বুজাই দিম বহুতে ডাইৰেক্ট লিখি দিব যে sin square a plus cos square is equal to 1 বুলি আমি জানো 1 টো ক'ৰ পৰা আহিল সেইটো হয়তো বহুতে নাজানে এটা 1 টো ক'ৰ পৰা আহিল মই কৰি দেখুৱাইছো আমি জানো যে পাৰপেণ্ডিকুলাৰ মই এইটো ইংৰাজীত অলপ কৈ দিছো দেই পাৰপেণ্ডিকুলাৰ স্কয়াৰ is equal to base square plus perpendicular square plus base square is equal to hypotenuse square অর্থাৎ লম্ব স্কয়ার প্লাস ভূমি স্কয়ার is equal to কৰ্ণৰ স্কয়ার এতিয়া আমাক ডিভাইডেড গোটেই কেইটা ইকুৱেশ্যনটো ডিভাইডেড বাই h স্কয়ার কৰি দিয়া h স্কয়াৰৰ ডিভাইড কৰিলে কি হ'ব p by h হোল স্কয়ার হ'ল এইটো আমাৰ b by h হোল স্কয়ার হ'ল এইটো হ'ব আমাৰ h স্কয়ার by h স্কয়ার এতিয়া আমি জানো যে sin θ is equal to লম্ব বাই কৰ্ণ perpendicular by hypotenuse cos θ is equal to base by hypotenuse অর্থাৎ ভূমি বাই কৰ্ণ গতিকে perpendicular by hypotenuse এর ভ্যালু আমি sin square θ লিখিব পাৰো এইফালে আমি base by hypotenuse এটো আমি cos square θ লিখিব পাৰো আৰু এটো আমাৰ h square ক্যান্সেল যাব গতিকে 1 থাকিল গতিকে sin square θ plus cos square θ 1 তোমালোকক এইটো মই প্ৰুফ কৰি দিলো 1 গতিকে অপচন নাম্বাৰ বি টো এতে কারেক্ট অপচন হ'ব তোমালোকে ডাইৰেক্ট স্কিপ কৰিব পাৰা কিন্তু এইটো কোৱেশ্চন যদি 2 মাৰ্কত আহে প্ৰমাণ কৰা তেতিয়া তোমালোকে ফসি যাবা গতিকে সকলো বিলাক কনসেপচুৱেলি আমি বস্তুবিলাক বুজিব লাগিব জানিব লাগিব ইয়াত আমাৰ কাৰো ক্ষতি নাই ইয়াত আমাৰ সকলোৰে লাভ আছে গতিকে আজি ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো কমেন্ট বক্সত জনাবা ভিডিওটো কেনে পালা ধন্যবাদ